নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ তোমালোকৰ ঐচ্ছিক অসমীয়া এডভান্স আছামিজৰ তোমালোকৰ গোট এইটো 1 হ'ব দেই, এইটো 2 নহয়। গোট 1 নিৰ্বাচিত কবিতাসমূহ বুলি যি আছে তোমালোকৰ গোট 1ত, সেই গোট 1ৰ নিৰ্বাচিত কবিতাসমূহৰ তোমালোকৰ চেপ্টাৰ 1 বৰ্ষা বৰ্ণনন। এই বৰ্ষা বৰ্ণনন পাঠটিৰ বা কবিতাটিৰ যিসমূহ অনুশীলনীৰ প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰসমূহ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে থকা বেল আইকনটো হিট কৰি থবা যাতে তোমালোকে ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰথমতেই পোৱা। আৰু আমাৰ এই চেনেলটোত বহুত তোমালোকৰ ছাবজেক্টৰ ভিডিঅ' আপলোড কৰা হৈছে, সেই ভিডিঅ'সমূহ তোমালোকে চাই ল'বা। লিংকবোৰ ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। তোমালোকে যদি চেনেলত যোৱা তেতিয়া তোমালোকে এটা প্লে'লিষ্ট পাবা, প্লে'লিষ্টতো গৈ তোমালোকে ভিডিঅ'সমূহ চাব পাৰিবা। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বোলা। ইয়াৰে প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে, বৰ্ষা বৰ্ণন কবিতাটিৰ মাজেৰে বৰ্ষাকালৰ বৰ্ণনা কেনেধৰণে দিয়া হৈছে? উত্তৰ তোমালোকে লিখিব পাৰা। গ্ৰীষ্ম ঋতুৰ অন্ত পৰাৰ লগে লগে বৰ্ষা ঋতুৰ আগমন ঘটিল। গ্ৰীষ্মৰ তাপত দেই পুৰি যোৱা বসুমতী আৰু গছ গছনিবোৰ বৰ্ষা ঋতুৰ আগমনত পুনৰ জীপাল হৈ পৰিল। বৰ্ষা ঋতুত আকাশক বিভিন্ন ৰঙেৰে ৰঞ্জিত সূৰ্যই বিবিধ মণ্ডলৰ সৃষ্টি কৰিছে। মেঘৰ মাজে মাজে সূৰ্যৰ ৰশ্মিয়ে আকাশত চিকমিক কৰি উজ্বলি উঠিছে। ক'লা মেঘৰ বুকুত বিজুলীৰ চমকনি বিস্ফোৰিত হৈ মেঘৰ গভীৰতা বাৰুকৈয়ে বঢ়াইছে। অইন মাতবোল শুনি নোপোৱাকৈ অতি জোৰেৰে বতাহ বলিবলৈ ধৰিলে। বতাহৰ হুহুৱনিয়ে ধৰিত্ৰীৰ বুকুত চঞ্চলতা আনি দিয়াৰ লগে লগে মেঘেও বৰষুণ দিবলৈ ধৰিলে। খাল বাম একাকাৰ কৰি বৰ্ষা ঋতুৰ পয়োভৰ মিলিল। বাৰিষাৰ এনে আনন্দমুখৰ পৰিৱেশত জলজ স্থলজ সকলো আনন্দত আত্মহাৰা হৈ পৰিল। সকলো প্ৰাণীয়ে প্ৰকৃতি ৰাণীয়ে এটা নতুন ৰূপ পালে। পানী পাই ভেকুলীবোৰেও তুৰতুৰাবলৈ ধৰিলে। পানী পাই ভেকুলীবোৰে কেনেকৈ তুৰতুৰায়? তোমালোকে শুনিছা নাই ভেকুলী তুৰতুৰণি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন দেই। ইয়াৰ পিছত তোমালোকে লিখিব পাৰা যে কবিৰ দৃষ্টিত সামান্য বস্তু একোটাও সজীৱ হৈ উঠিছে। বাৰিষা বৰষুণত পূৰ্ণ হৈ নদ নদী বাটে অবাটে গতি কৰি গৈ পেলাই মহাসমুদ্ৰৰ বুকুত মিলি পৰিছে আৰু সাগৰেও ভয়ংকৰ শব্দৰে ঢৌৰ সৃষ্টি কৰিছে। বৰষাৰ আগমনে শস্য পথাৰ নদন বদন কৰি তুলিছে আৰু পশু পক্ষী সমন্বিত প্ৰকৃতি ৰাণীয়েও আনন্দত নাচি বাগি বাৰিষাৰ কান্তিকেই জুমি চাইছে। গোপ বালকসকলৰ কোনোবাই পানীৰ জুৱলিৰ শিলত বহি আনন্দ মনেৰে দধি ভাত খাইছে। মুঠতে বৰ্ষাকালত পৃথিৱীখনে যে পৰিপুষ্টি লাভ কৰিছে সেই কথাকে দাঙি ধৰা হৈছে। আৰু বৰ্ষাকালৰ এনে ৰূপ দেখি শ্ৰীকৃষ্ণই বৰ্ষাকালক পৰোপকাৰী বুলি প্ৰশংসা কৰিছে। আৰু তোমালোকে এনেকৈ যেতিয়া প্ৰশ্ন উত্তৰবোৰ লিখিবা তলত এটাত এনেকৈ সামৰণি দি দিবা যে এনেদৰে বৰ্ষা বৰ্ণন কবিতাটিৰ মাজেৰে বৰ্ষাকালৰ পৃথিৱীখনৰ পৰিপুষ্ট নতুন ৰূপৰ কথা আৰু সেই নতুন ৰূপৰ সৈতে সংগতি ৰাখি বৰ্ষাকালৰ বৰ্ণনা দিয়া হৈছে। ঠিক আছে, তোমালোকে বুজি পাইছা? পঢ়ি খুব ধুনীয়া লাগে। তোমালোকে ভাল পোৱা নে নোপোৱা পঢ়ি পেলাই কমেণ্ট বক্সত জনাবাচোন। তোমালোকে এডভান্স আছামিজ ছাবজেক্টটো কেনেকুৱা পোৱা বা কেনে লাগে তোমালোকৰ, সেইটো কমেণ্ট বক্সত লিখি জনাবা। পিছৰটো প্ৰশ্ন চাওঁ আমি। 2 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে, বৰ্ষাকালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে? তোমালোকে এই গোটেইবোৰ স্ক্ৰীনশ্বট লৈ ল'বা। তোমালোকে স্ক্ৰীনশ্বট লৈ পেলাই ধুনীয়াকৈ নোটছ বনাই পেলাই লিখি যোৱা এতিয়া পাই। মই আকৌ এবাৰ কৈছোঁ, পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান মাহ আছে। তোমালোকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰা। পৰীক্ষাৰ আগদিনাখন এটা ভিডিঅ' চাই পেলাই পৰীক্ষা দিবলৈ যাম বুলি ভাবি নাথাকিবা। আমিও দিওঁ পৰীক্ষাৰ আগদিনাখন ভিডিঅ' যে এইখিনি ইম্পৰ্টেণ্ট বুলি। বহুতেই দিয়ে, বহুত চেনেলত দিয়ে। তোমালোকে সেইখিনি সময়ত সেই ভিডিঅ'সমূহ চাই সময় পাৰ কৰাতকৈ মই ভাবোঁ এতিয়াৰ পৰা পঢ়ি যেতিয়া তোমালোকে নোটছবোৰ বনাবা তেতিয়া তোমালোকৰ কাৰণে ভাল হ'ব। ঠিক আছে, তোমালোকে ইয়াৰ উত্তৰত লিখিব পাৰা যে বৰ্ষা বৰ্ণন পাঠটি শংকৰদেৱৰ ভাগৱতৰ 10ম স্কন্ধৰ পৰা উদ্ধৃত। ক'ৰ পৰা লোৱা হৈছে? 10ম স্কন্ধৰ পৰা। ঠিক আছে, পাঠটিত কবি শংকৰদেৱে গ্ৰীষ্ম ঋতুৰ পিছত সমাগত বৰ্ষা ঋতুৰ এটি স্বাভাৱিক আৰু মনোমোহা বৰ্ণনা দাঙি ধৰিছে। শংকৰদেৱৰ ৰচনাসমূহৰ মূল উদ্দেশ্য আছিল ভক্তি ধৰ্মৰ প্ৰচাৰ। তেওঁৰ মূল উদ্দেশ্য কি আছিলে? বোলে যদি 1 নম্বৰৰ কাৰণে প্ৰশ্ন আহে তোমালোকে ইয়াৰ পৰাই লিখিব পাৰা। সেইকাৰণে লং কুৱেশ্যন আনচাৰবোৰ ধুনীয়াকৈ লিখি পঢ়িব লাগে। বুজি পাইছানে? ইয়াৰ পৰাই আমাৰ 1 মাৰ্কছৰ যোনসমূহ প্ৰশ্ন থাকে সেইসমূহ আমাৰ ইয়াৰ পৰাই প্ৰিপেৰেশ্যন হৈ আমি কৰিব পাৰোঁ, মানে আমি প্ৰিপেয়াৰ হৈ যাওঁ। ঠিক আছে, আমাৰ পাঠ্য বৰ্ষা বৰ্ণন পাঠটিও আমাৰ পাঠ্যপুথিত থকা বুলি লিখিবা। আমাৰ পাঠ্যপুথিত থকা বৰ্ষা বৰ্ণন পাঠটিটো ইয়াৰ ব্যতিক্ৰম নহয়। শংকৰদেৱে বৰ্ষা ঋতুৰ বৰ্ণনা প্ৰসংগমূলভাৱক বুজাবলৈ অমূৰ্ত অৱবিশিষ্ট ৰূপকৰ সহায় লোৱা দেখিবলৈ পোৱা যায়। এনেদৰে ঋতু পৰিৱৰ্তন স্বাভাৱিক বৰ্ণনাৰ মাজেৰে কবিয়ে ভক্তি ধৰ্মৰ তাত্ত্বিক ব্যাখ্যা কৰি গৈছে। এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ ল'লে। মই ইমানখিনি পঢ়ি নাথাকোঁ, বহুত দীঘল হৈ যাব ভিডিঅ'টো।
ঠিক আছে, এইখিনি তোমালোকে লৈ ল'বা। আৰু তোমালোকে প্ৰথমতে আৰম্ভণিটো লিখিবা, তাৰপৰা মাজত যোনটো প্ৰশ্ন সুধিছে তাৰ উত্তৰটো লিখি পেলাই পিছত লাষ্টত এনেদৰে এটা সামৰণি দি দিবা। ঠিক আছে, অসমীয়া আমি প্ৰায় সকলোবোৰ চেপ্টাৰৰ ভিডিঅ' দি থৈছোঁ অসমীয়া ছাবজেক্টৰ, গতিকে তোমালোকে সেই ভিডিঅ'সমূহো চাই ল'বা। আৰু এতিয়া আমি পিছৰ প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নটোত তোমালোকক হৈছে বৰ্ষা বৰ্ণন কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাৱ বুজাই লিখিবলৈ দিছে। ঠিক আছে, তোমালোকে উপমা দুটা এনেকৈ লিখিবা, দুটা তাৰ ভিতৰুৱা ভাৱটো লিখি দিবা। ইয়াতে যদ্যপি মুষলধাৰে মেঘে বৰষিল তথাপি পূৰ্বতে পীড়াত কিছু নাজানিল, যিজনৰ মন ভৰিল কৃষ্ণত প্ৰৱেশ তাকো যেন লংঘিবে নাপাৰে দুখ ক্লেশ। ঠিক আছে, ইয়াৰ অন্তৰ্নিহিত অৰ্থ কি? যে ইয়াৰ অন্তৰ্নিহিত অৰ্থ হৈছে এই যে মুষলধাৰে হোৱা বৰষুণেও পৰ্বতৰ একো অনিষ্ট কৰিব নোৱাৰে। ঠিক একেদৰে ভক্তি ধৰ্মত একান্ত মনে মজি থকা লোকসকলৰ বাস্তৱ জীৱনত যন্ত্ৰণাই একো ক্ষতি কৰিব নোৱাৰে। ঠিক আছে, আজিকালি নাম জপ বহুত পৰিমাণে চলি আছে নহয়, নাম জপ শুনিছা নাই তোমালোকে? ইয়াৰ পিছত খ নম্বৰটো দুটা দিবলৈ দিছে নহয়, এইটো তোমালোকে দি দিবা। ঠিক আছে, স্ক্ৰীনশ্বট লৈ লোৱা, লিখি ল'বা, পঢ়ি নিদিওঁ মই ইমান। ইয়াৰ পিছতে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ আহিছে। মই তোমালোকক যোৱাবাৰ যোনখিনি ষ্টুডেণ্টে হাই ছেকেণ্ডেৰী ফাইনেল দিছিলে, মই হাই ছেকেণ্ডেৰী ফাইনেলৰ আগদিনাখন এটা ভিডিঅ' বনাইছিলোঁ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, ইয়াৰ পৰাই থাকিব বুলি, তাৰ পৰাই আহিছিলে। সেইখিনি তোমালোকে চাবা, তোমালোকৰ এইবাৰ কুৱেশ্যন তাৰ পৰাই আহিব। ঠিক আছে, মই যোৱাবাৰ যোনখিনি ভিডিঅ' দি থৈছিলোঁ পৰীক্ষাত আহিব বুলি, সেই ভিডিঅ'খিনি তোমালোকে চাই পেলাই নোটছ এতিয়াৰ পৰা বনাই যোৱা, তোমালোকৰ কুৱেশ্যন তাৰ পৰাই থাকিব। ঠিক আছে, ইয়াৰে চব প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা প্ৰথমতে এইটোৱে দিছে। এইটো তোমালোকে প্ৰথমতে এনেকৈও লিখিব পাৰা, আৰু মই এটা বেলেগ ধৰণেও লিখি আনিছোঁ, তোমালোকে সেইটো তেনেকৈও লিখিব পাৰা। ঠিক আছে, তোমালোকে এনেকৈ লিখি দিবা যে উল্লেখিত কবিতাৰ স্তৱক্তি শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰ্ষা বৰ্ণন কাব্যাংশৰ পৰা উদ্ধৃত কৰা হৈছে। কি বুজাইছে এইটো মূল ভাৱটো দি দিয়া হৈছে। ইয়াৰ পিছতে এইখিনি গোটেইখিনি লিখি দিবা। তাৰপিছতে বহৈব বিপথে অতি ক্ষুদ্ৰ নদী যত কৰৈ অকাৰ্যক যেন ধনৰ গৰ্বত। মই যে কৈছোঁ অকণমান বেলেগ ধৰণে লিখিব পাৰা, এনেকৈ প্ৰসংগ বুলি লিখিব পাৰা, প্ৰসংগত এইখিনি লিখিব। তাৰপিছত সংগতিটো কি? যে বাৰিষা কালৰ সময়ত সৰু সৰু নৈবোৰেও পানীৰে উপচি পৰি কি কৰে? পাৰটো ভাঙি দিয়ে, পাৰ ভাঙি যাত্ৰা কৰাৰ কথা কোৱাৰ প্ৰসংগত উক্ত কথাফাকি কৈছে। ঠিক তেনেধৰণে যিয়ে ধনৰ গৰ্ভত অকাৰ্য কৰাৰ দৰে বাৰিষা নদীয়ে অকাৰ্য সাধন কৰে। ধনৰ গৰ্ভত মানুহে কি কৰে? বেয়া কাম কৰে নে নকৰে? ঠিক তেনেকৈ বাৰিষা নদীয়েও কি কৰে? তেনেকুৱা বেয়া কাম কৰে বুলি কৈছে। তাৰপিছতে ব্যাখ্যাটো তেনেকৈ দি দিওঁ, যে ব্যাখ্যাটো কি কৈছে? বাৰিষা কালত তীব্ৰ বৰষুণ দি থকাৰ ফলত কি হয়? নদীবোৰ পানীৰে উপচি পৰে, আনকি সৰু সৰু নদীবোৰো কি হয়? পানীৰে সম্পূৰ্ণ হৈ পৰে আৰু পাৰ ভাঙি ইফালে সিফালে ববলৈ ধৰে। কবিয়ে বৰ্ষাকালৰ পানীৰে উপচি পৰা নদীৰ ছবিখন স্পষ্ট কৰিবলৈ যাওঁতে ধনৰ গৰ্ভত অকাৰ্য কৰিবলৈ কুণ্ঠাবোধ নকৰা মানুহৰ কথা দাঙি ধৰিছে। যিদৰে মানুহে ধনৰ গৰ্ভত যিকোনো অন্যায় কৰিবলৈ আগবাঢ়ে, ঠিক সেইদৰে বাৰিষা কালৰ সৰু সৰু নদীবোৰেও কি কৰে? পাৰ ভাঙি চাৰিওফালে গতি কৰে। ভাগৱতৰ মহাপুৰুষ শংকৰদেৱে এই কামৰ যোগেদি ধনৰ গৰ্ব বা বিষয় বাসনাৰ বাবে মানুহক অহংকাৰ নকৰিবলৈ আহ্বান জনাইছে। তাৰপিছতো আমি চাওঁ, ইয়াৰ পিছতো দিছে যে পঞ্চবৰ্ণে ৰঞ্জিত নিৰ্গুণ ইন্দ্ৰধনু গুণৱন্ত মেঘত প্ৰকাশে কোনো যেন তিনি গুণময়ী জগত জাতেক নিৰ্গুণ পুৰুষ তাত প্ৰকাশ প্ৰত্যেক। ঠিক আছে, এইখিনি তোমালোকে এনেকৈ প্ৰসংগ লিখিবা, সংগতি লিখিবা, ব্যাখ্যা লিখিবা, দি দিছোঁ গোটেইখিনি, স্ক্ৰীনশ্বট লৈ লোৱা। আৰু এইটো আজি শেষৰটো প্ৰশ্ন, গতিকে তোমালোকে লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু যদি ষ্টুডেণ্ট সঁচাকৈ আছে, মানে এডভান্স এছামিজৰ যদি ষ্টুডেণ্ট সঁচাকৈ আছে, তেতিয়াহ'লে আমি পিছৰখিনি পাঠৰ ভিডিঅ' লৈ আহিম। আমি এটা ছিৰিজে আৰম্ভ কৰিছোঁ, তোমালোকৰ গোটেইখিনি দি দিবলৈ চেষ্টা কৰিম। ইয়াৰ আগতে আমি তোমালোকৰ নিৰ্বাচিত পাৰ্ট 2ৰ যোনকেইটা আছিলে পাঠ, গোটেইকেইটা দিছোঁ, সেইকেইটাৰ আমি লিংকটো এণ্ড স্ক্ৰীণত লগাই দিম, তোমালোকে চাই ল'বা। আৰু তোমালোকে লগৰ বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা শ্বেয়াৰ কৰা এইকেইদিন, কাৰণ পৰীক্ষালৈ আৰু বহুত বেছি দিন নাই, এইকেইটা দিন মানে চাই থাকোঁতেই গুচি যাব। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো ইমানলৈকে চাইছা যে, সেইকাৰণে তোমালোকক